নমস্কাৰ। বৈদিক দৰ্শন আৰু সাহিত্য পৰিচয় শীৰ্ষক শৃংখলালৈ আজি আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ শৃংখলালৈ লৈ আহিছোঁ এনেকুৱা এখন বিশ্ববিখ্যাত উপন্যাস। 1995 চনত আমেৰিকাতে প্ৰকাশ পাইছিলে এইখন বিশ্ববিখ্যাত উপন্যাস আৰু খুবেই জনপ্ৰিয় হৈছিলে আৰু তাৰ কিছু বছৰ পিছতে 4 বছৰমান পিছতেই সেইখন এখন বিশ্ববিখ্যাত চিনেমালৈকেও হলিউডি চিনেমালৈকেও ৰূপান্তৰ কৰা হৈছিলে আৰু চিনেমাখনো খুবেই ব্লকবাষ্টাৰ আছিলে। উইল স্মিথে এক্টিং কৰিছিলে তাতে আৰু চিনেমাখন খুবেই বিশ্বজুৰি খুবেই জনপ্ৰিয় হৈছিল আৰু খুবেই ভাল ব্যৱসায় কৰিবলৈ সক্ষম হৈছিলে। গ্ৰন্থখনৰ বিশেষত্ব এয়াই যে যিখন আমি উপন্যাসৰ কথা কৈছোঁ 1995 চনত পাইছিলে প্ৰকাশ আমেৰিকাত, সেই গ্ৰন্থখন ভাৰতীয় বৈদিক দৰ্শনৰ মূল ভেটি শ্ৰীমদ ভগৱত গীতাৰ দ্বাৰা অনুপ্ৰাণিত হৈ পেলাই সৃষ্টি হৈছিলে এইখন বিশ্ববিখ্যাত উপন্যাসখন হ'ল দ্য লিজেণ্ড অফ বেগাৰ ভান্স। 1995 চনত এইখন উপন্যাস প্ৰকাশ পাইছিলে। তাত তলত লিখা আছে যে গল্ফ এণ্ড দ্য গেম অফ লাইফ। গতিকে গল্ফ খেলাৰ ওপৰত ভিত্তি কৰি পেলাই এইখন উপন্যাস আচলতে ৰচনা কৰা হৈছিল। গীতা যেনেকৈ আছিলে যুদ্ধক্ষেত্ৰ, গতিকে এই উপন্যাসখনত আচলতে যুদ্ধক্ষেত্ৰৰ পৰা আধুনিক যুগত ইয়াত ক্ৰীড়া ক্ষেত্ৰলৈ খেলপথাৰলৈকে যুদ্ধৰ পথাৰ আছিলে আৰু ইয়াতে উপন্যাসখনত খেলৰ পথাৰৰ পটভূমিত তাক ৰূপান্তৰ কৰা হৈছে। গীতাত যেনেকৈ কোৱা হৈছিলে নিষ্কাম কৰ্মৰ ভাৱ কোৱা হৈছে, ধ্যানৰ কথা কোৱা হৈছে, অহংকাৰ ত্যাগ কৰি ভগৱানৰ ওচৰত যিটো আমাৰ সমৰ্পণৰ কথা কোৱা হৈছে, এই সকলোখিনিৰে আমি কিদৰে যুদ্ধ আমি জয়ী হ'ব পাৰোঁ তাৰ বিষয়ে যেনেকৈ গীতাত কোৱা হৈছে। গীতাত যদিও কোৱা হৈছিলে যে যুদ্ধ জয়ৰ কথা, গতিকে সেই একেই কথাটো আমাৰ জীৱনটো আচলতে এটা যুদ্ধক্ষেত্ৰৰ নিচিনা। সেই একেখিনি কথাকে এই উপন্যাসখনতো আচলতে ক্ৰীড়া ক্ষেত্ৰৰ মাধ্যমেৰে কোৱা হৈছে যে যুদ্ধক্ষেত্ৰ, ক্ৰীড়া ক্ষেত্ৰ, জীৱন ক্ষেত্ৰ একেই বস্তু, গোটেইবিলাক এটাৰ লগত এটা আচলতে সম্পৰ্কিত হৈ আছে আৰু এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। গতিকে কোনোবাই যুদ্ধক্ষেত্ৰৰ মাধ্যমেৰে কৈছে, কোনোবাই ক্ৰীড়া ক্ষেত্ৰৰ মাধ্যমেৰে কৈছে। আৰু এই উপন্যাসখনৰ পাতনিতে মই কৈ দিছোঁ বাৰু, পাতনিতে আমাৰ গীতাৰ যিটো প্ৰথম শ্লোক আছে সেই শ্লোকটোৰ ইংৰাজী অনুবাদসহ তাত শ্ৰীমদ ভগৱত গীতা বুলি তাত উল্লেখ কৰিছে। এয়া পাতনিত আপোনালোকৰ বাবে মই দেখুৱাই দিছোঁ। গতিকে শ্ৰীমদ ভাগৱত গীতাৰ দ্বাৰা অনুপ্ৰাণিত হৈ এনেকুৱা এখন মহৎ উপন্যাসৰ সৃষ্টি হৈছিলে। উপন্যাসখনৰ বেটুবতটো মই আপোনালোকক আকৌ এবাৰ দেখাই দিছোঁ, দ্য লিজেণ্ড অফ বেগাৰ ভান্স। এই একে নামতে 1999 চনত খুব সম্ভৱ উইল স্মিথে অভিনয় কৰিছিলে, হলিউডৰ বিশ্ববিখ্যাত অভিনেতা। এই একে নামৰ এখন খুবেই জনপ্ৰিয় হলিউডি চিনেমা ওলাইছে। আপোনালোকে চাব পাৰে, চিনেমাখনো হয়তো উপলব্ধি থাকিব বা উপন্যাসখনো আপোনালোকে পাব। এইখন দুৰ্মূল্যতো নহয় বাৰু, পাই যাব আপোনাৰ গুৱাহাটীৰ কিতাপঘৰতো পাই যাব লাগে বা নহ'লে আপোনালোকে অনলাইন মগাই পেলাই আনিব পাৰে। কিন্তু কথাটো হ'ল, মন কৰিব লগা কথাটো হ'ল এইটো যে যি সময়ত আমাক কোৱা হৈছে যে গীতা পঢ়িলে মানুহ সন্ন্যাসী হৈ যাব, কোৱা হৈছিলে নে নাই বাৰু? সৰুতে কোৱা হয়, আজিও কোৱা হয় গীতা নপঢ়িব, গীতাটো ধৰ্মৰ আমাৰ জীৱনৰ লগত যেন কোনো সম্পৰ্ক নাই। কিন্তু বিদেশীসকলে, পাশ্চাত্যৰ বিদগ্ধ মনীষীসকলে গীতাৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই মানৱ জগতলৈ, এই চৰাচৰ জগতলৈ যুগান্তৰকাৰী অৱদান আগবঢ়াই থৈ গৈছে। হেনৰি ডেভিড থ'ৰ, ৰাল্ফ ৱাল্ডো এমাৰছন, আণৱিক শক্তিৰ জনক ৰবাৰ্ট অপেনহাইমাৰ বিজ্ঞানী, গতিকে তেওঁলোকে জগতলৈ যি অৱদান আগবঢ়াই গৈছে তাত গীতাৰ প্ৰভাৱ আছিলে অপৰিসীম। তেওঁলোকে নিজে বিভিন্ন সময়ত এয়া স্বীকাৰ কৰি থৈ গৈছে আৰু মই নিশ্চয় পৰৱৰ্তী সময়ত এই বিষয়ে বিশদভাৱে এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অনাৰ চেষ্টা কৰিম। কিন্তু আমাৰ প্ৰজন্মক শিকোৱা হৈছে, আমাৰ ভাৰতৰ প্ৰজন্মক শিকোৱা হৈছে যে গীতা নপঢ়িবা, গীতা পঢ়িলে মানুহ সন্ন্যাসী হৈ যায়। বৈদিক দৰ্শন, বৈদিক সাহিত্যসমূহ যি আছে তাত আচলতে একো নাই, আউটডেটেড কথা কিছুমান আছে। কিন্তু প্ৰকৃত কথাৰ পৰা তেতিয়াহ'লে লুকুৱাই ৰাখিছে আমাক, নহয় জানো? আৰু এইখনতো বেছি দিনৰ পুৰণি নহয়, 1995 চনত প্ৰকাশ পোৱা উপন্যাস আৰু 1999 বা 2000 চনত চাগে যিখন হলিউডৰ চিনেমা আছিলে, চিনেমাখন ওলাইছিলে গীতাৰ দ্বাৰা অনুপ্ৰাণিত হৈ পেলাই। গতিকে ভাৰতীয় যি বৈদিক দৰ্শন আৰু বৈদিক সাহিত্যসমূহ আছে, এইসমূহ জীৱনৰ পৰা বিচ্ছিন্ন কোনো বস্তু নহয়। জীৱন যুদ্ধত আপোনালোকক আগুৱাই যাবলৈ ই যথেষ্টখিনি সাহস দিব, ই দৰ্শন দিব, ই সঠিক মাৰ্গদৰ্শন প্ৰদান কৰিব পাৰে। আৰু মই আকৌ এবাৰ কৈছোঁ যে জীৱন যুদ্ধত আগুৱাই যোৱাৰ কাৰণে মাৰ্গদৰ্শন প্ৰদান কৰিবলৈ শ্ৰীমদ ভগৱত গীতাতকৈ আৰু শ্ৰেষ্ঠ কোনো গ্ৰন্থ বা কোনো শাস্ত্ৰ এই জগতত পাবলৈ নাই। যি কি নহওক বাৰু,
বিশদভাৱে যে ভগৱত গীতাৰ যিটো পাশ্চাত্য যিসকল বিদগ্ধ ব্যক্তিসকল আছে, সাহিত্যিক, দাৰ্শনিক, ৰাজনেতা আৰু বিজ্ঞানী আদিকে ধৰি সমাজ জগতৰ মানৱ জগতৰ বিদগ্ধ ব্যক্তিসকলৰ ওপৰত শ্ৰীমদ ভাগৱত গীতাৰ কি অপৰিসীম প্ৰভাৱ আছিলে সেই বিষয়ে এটা পৰৱৰ্তী পৰ্যায়ত এটা বেলেগ খণ্ডত আপোনালোকৰ মাজলৈ বিশদভাৱে লৈ আহিম। তেতিয়ালৈকে আপোনালোকৰ জীৱনটো শুভ হওক, আপোনালোক কুশলে থাকক, দিনটো শুভ হওক, মংগলময় হওক।